Hello students, welcome back to our channel SI Light of Education. শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি হেল্থ সায়েন্সৰ ফালৰ পৰা এটা বিগ আপডেট আহিছে আজি যেটো অসম চৰকাৰৰ অধিসূচনা মৰ্মে শিক্ষাবৰ্ষ 2025-26ত প্যাৰামেডিকেল ডিগ্ৰী তথা ডিপ্লোমা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে প্ৰৱেশিকা পৰীক্ষাৰ তাৰিখ ঘোষণা কৰা হৈছে আৰু ইয়াৰ অফিচিয়েল ৱেবছাইট মই দেখাই দিম আৰু এই পৰীক্ষাটো তুমি বহুত মানে প্ৰাইভেটে লোৱা বা গভৰ্ণমেণ্টে লোৱা সৰকাৰি বা বেসৰকাৰি লগতে এজ লিমিটটো মই কৈ দিম আৰু এপ্লাইটো কেনে কৰিবা সেই কথাখিনি মই তোমালোকক জনাই দিম লগতে তোমালোকক আৰু এটা কথা কৈছো তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু বন্ধুবৰ্গৰ মাজত তোমালোকে চেনেলটো শেয়াৰ কৰিবা আৰু ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা ভিডিওটো স্কিপ নকৰিবা ইয়াতে দিছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি of Health Science etu era je a State University of the Government of Assam Norakasur Hilltop Bhangor Guwahati 781032 je nok ete hokkik jitu janoni dise aru logote tumalok aru eta official website ete dekhai lo prothomot yate jitu website ei website tu tumaloke chaba ei website tu main hoy etu screenshot tumaloke mari lo tar bisot yate dia ase অসম চৰকাৰৰ অধিসূচনা মৰ্মে শিক্ষাবৰ্ষ 2025-26ত প্যাৰামেডিকেল ডিগ্ৰী তথা ডিপ্লোমা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে প্ৰৱেশিকা পৰীক্ষাৰ তাৰিখ ঘোষণা কৰা হৈছে অসমৰ চৰকাৰি তথা বেসৰকাৰি সকলো শিক্ষানুষ্ঠানত প্যাৰামেডিকেল পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে উক্ত প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ হৈ আৱশ্যকীয় অৰ্হতা অৰ্জন কৰাটো বাধ্যতামূলক আৰু প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক আৰু এটা এক্সামৰ কাৰণে তোমালোকে সায়েন্স ষ্ট্ৰীমত উত্তীৰ্ণ হ'ব লাগিব সায়েন্স ষ্ট্ৰীমত যি সকল ছাত্ৰী পঢ়িছে সেই সকল ছাত্ৰীহে ইয়াতে এপ্লিকেশ্যনটো কৰিব পাৰিব আৰু আবেদনকাৰী ন্যূনতম বয়সটো 17 বছৰ হোৱাটো আৱশ্যকীয় আৰু যিজন ক্যান্ডিডেট তাৰ মিনিমাম এজ লাগিব 17 ইয়াৰ্স আৰু এটো প্ৰয়োজনীয় এইখিনি মানে লাগিবই বয়স আৰু ইয়াতকৈ কম হলে নহব অনলাইন প্ৰপত্ৰ শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ ৱেবছাইট www.ssuhs.in এটো .in-ত 15 জুন তাৰিখলৈ উপলব্ধ থাকিব আৰু এটো 15 জুন তাৰিখলৈ উপলব্ধ থাকিব বৰ্তমান চলি আছে আৰু এটো 15 জুন তাৰিখলৈকে থাকিব আৰু ইয়াৰে যেটো মানে সেন্টাৰ থাকিব সেন্টাৰটো থাকিব তোমালোকৰ গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট বৰপেটা তেজপুৰ ডিফু লখিমপুৰ নগাঁও কোকৰাঝাৰ নলবাৰী ধুবুৰীৰ পৰীক্ষা কেন্দ্ৰসমূহত অহা 6 জুলাই তাৰিখে প্ৰৱেশিকা পৰীক্ষা অনুষ্ঠিত কৰা হ'ব আৰু পৰীক্ষাটো তোমালোকৰ হ'ব 6 জুলাইত তোমালোকৰ এক্সাম হ'ব এটো তোমালোকৰ মে মাহ চলি আছে এটো আৰু মাজত জুন আছে জুলাই মাহত তোমালোকৰ এক্সাম হ'ব মনত ৰাখিবা আৰু 15 জুনলৈকে তোমালোকৰ এটোৰ এপ্লাই চলি থাকিব 15 জুনলৈকে এপ্লাইটো চলি থাকিব লগতে 6 জুলাইত তোমালোকৰ পৰীক্ষা হ'ব আৰু প্ৰৱেশিকা পৰীক্ষাৰ প্ৰৱেশ পত্ৰ অনলাইন যোগে 25 জুন তাৰিখৰ পৰা বিশ্ববিদ্যালয়ৰ ৱেবছাইটত উপলব্ধ হ'ব আৰু প্ৰৱেশিকা পৰীক্ষাৰ প্ৰৱেশ পত্ৰ অনলাইন যোগে আৰু 25 জুন তাৰিখৰ পৰা বিশ্ববিদ্যালয়ৰ ৱেবছাইটত উপলব্ধ হ'ব আৰু প্ৰৱেশিকা পৰীক্ষাৰ কাৰণে যিখিনি তোমালোক অনলাইন যোগে যিখিনি মানে ফৰ্ম ফিল আপ কৰিবা সেই গুটেখিনি ডকুমেন্টছ তোমালোকৰ 25 জুন তাৰিখে বিশ্ববিদ্যালয়ৰ যেটো ৱেবছাইট মই দেখাই দিছো www.ssuhs.in উপলব্ধ হ'ব বুলি এটা লিখা আছে যে নহক কিয় যেটো নোটিছ আহিছে এটো যদি বুজিবলগে কিবা কি থাকে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা আৰু তোমালোকক আৰু এটা কথা কৈছো তোমালোকে যদি মোৰ চেনেলটোত নতুন আহিছা তেনে চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি ল'বা আৰু বন্ধুবৰ্গৰ মাজত তোমালোকে চেনেলটো শেয়াৰ কৰিবা যাতে হেয়তে এনেকুৱা ধৰণৰ নতুন আপডেটসমূহ পাই থাকে থ্যাংক ইউ SI Light of Education থ্যাংক ইউ ওয়াচিং দ্য ভিডিও